মঙ্গলদৈত গোমাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ওজন পৰিমাণৰ গোমাংস জব্দ কৰাৰ লগতে দুজনক আটক কৰে মঙ্গলদৈ আৰক্ষীয়ে চহৰখনৰ মাজমজিয়াৰ 4খনকৈ হোটেলৰ পৰা জব্দ কৰা হৈছে গোমাংস হাইলাকান্দিতো গোমাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কাটলিছৰা বাছ আস্থানৰ সমীপৰ পৰা জব্দ কৰা হয় 22 কিলো গোমাংস গ্ৰেপ্তাৰ কৰা হৈছে সামিউদ্দিন লস্কৰ আইনুল হক বৰভূঞা জাকিৰ হুছেইন মাজাৰ ভূঞা আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়তো কালিপাৰীৰ সামা হোটেলত আৰক্ষীয়ে গোমাংস বিৰোধী অভিযান চলায় কোকৰাঝাৰতো 4খন হোটেলৰ পৰা জব্দ কৰা হয় গোমাংস আৰক্ষীয়ে আটক কৰিছে মফিজ আলী ৰিক্কাজুল ইছলাম আমিৰ হুছেইন আৰু মজনুৰ ৰহমানক গোমাংসৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষীও ডিব্ৰুগড় কালিবাৰীস্থিত সামা হোটেলত ডিব্ৰুগড় আৰক্ষীৰ অভিযান দীৰ্ঘদিন ধৰি মুকলিকৈ গোমাংস বিক্ৰী কৰাৰ অভিযোগ হোটেলখনৰ বিৰুদ্ধে কালিবাৰীস্থিত কালী মন্দিৰৰ কাষতে আছে সামা হোটেল এফালে মহানগৰীৰ কাটাহপাৰীতো গোমাংসৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় গড়চুক আৰক্ষীয়ে কাটাহপাৰীৰ কেইবাখনো হোটেলত চলায় অভিযান বহিৰাগত এগৰাকী দুৰ্বৃত্তৰ নেতৃত্বত কাটাহপাৰীত বিক্ৰী কৰা হৈছিল গোমাংস আৰক্ষীৰ অভিযানত জব্দ 70 কেজি গোমাংস সহ গ্ৰেপ্তাৰ কৰা হৈছে এজনক এই খবৰটো আমি আগৰ পৰাই আমাৰ গড়চুক আৰক্ষী থানাৰ ওসি মহোদয়ে আমাক বাৰ খবৰ দিয়ে যে আপোনালোকৰ সমাজত এই গোমাংসটো বন্ধ কৰিব লাগে এইটো বাৰে ইহঁতক ৱাৰ্নিং দিয়া হৈ আছে আৰু আমি কটাবাৰী গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰাও আমি ইহঁতৰ বিৰুদ্ধে এটা সময়ত দিছিলোঁ আৰু আমাৰ গড়চুক আৰক্ষী থানাই যথেষ্ট পদক্ষেপ লৈছে যেহেতু গোটেই অসমত এই গোমাংসলৈ এটা বিতৰ্ক চলি আছে গতিকে আমি কটাবাৰী মুছলিম সমাজেও এই কথাটো অৱগত আৰু যাৰ কাৰণে আমি এই দোকানীকেইটাক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে পৰিস্থিতি খুবেই বেয়া আপোনালোকে সকলোৱে জানে যে ধুবুৰীত কিমান ডাঙৰ ঘটনা হৈ গৈছে আমবাৰী ফটাহিল আমবাৰীতো এটা ঘটনা হৈ গৈছে গতিকে আমি মুছলমান মানুহবিলাক সদায় সচেতন থাকিব লাগিব আৰু আমাৰ বিশেষকৈ আমাৰ কটাবাৰী গাঁওখনত যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় তাৰ কাৰণে ইহঁতক আমি সমাজৰ ফালৰ পৰাও বাৰে অনুৰোধ কৰিছিলোঁ যে দোকানটো বন্ধ ৰাখিব লাগে পৰিস্থিতি ভাল যেতিয়া হয় অসমৰ আইন কানুন যেতিয়া ঠিক হ'ব বা যিটো পৰ্যায় যেতিয়া ভাল হ'ব তেতিয়া আপোনালোকে এই বস্তুটো কৰিব পাৰিব বৰ্তমানলৈকে এইবিলাক বস্তু বন্ধ ৰাখক কিন্তু ইহঁতক আমি বাৰ অনুৰোধ কৰিছোঁ যদিও কিন্তু ইহঁতে খোলা ৰাখে আজি গড়চুক পুলিচে আহি গোটেইখিনি বস্তু পালে পোৱাৰ পিছত সেইবিলাক সিজ কৰিলে আমাৰ উপস্থিতে সিজ কৰিছে আৰু বাকি এতিয়া আইনগতভাৱে যিটো ব্যৱস্থা লয় সেইটো ল'ব আৰু দোকান আমি জনামতে কটাবাৰীত 3খন দোকান আছিল এই 3খন দোকানতে অভিযান চলাইছে মাংস আমি যিটো এই দোকান যিমান হ'ব সিজন চলি আছে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कहेंगे कितना क्या हुआ মঙ্গলদৈ চহৰ বিয়াৰ ৰোড ইয়াতে আমাৰ মুছলিম কমিউনিটি 4টা হোটেল আছে আমি সদায় যেনেকৈ গৈ হোটেল খোলোঁ ৰাতিপুৱা আহি কেনে আজিও হোটেল খুলিছোঁ আমাৰ হোটেলখিনিৰ ধৰি লওক মিউনিচিপালিটিৰ লাইচেঞ্চ আছে ট্ৰেড লাইচেঞ্চ লৈছে আৰু সেই হিচাপে 1950 চনৰ পৰাই আমি এটা ব্যৱসায় কৰি আছোঁ কিন্তু আজি হঠাৎ আমাৰ প্ৰশাসন বিভাগ আহি কেনে হোটেলত সোমাই কেনে আমাৰ যিখিনি ৰন্ধা বঢ়া কৰিছোঁ মাংস বিশেষকৈ গোমাংসটোৱে যিখিনি আমি ৰন্ধা বঢ়া সদায় কৰোঁ সেইখিনি বস্তু ফটো মাৰিছে ফটো মাৰাৰ পিছত বিশেষকৈ আমাৰ মদিনা হোটেল আৰু তাজ হোটেলৰ পৰা কিছু মাংস চিজ কৰি লৈ গৈছে লগতে আমাৰ 3টামান কৰ্মচাৰী লৈ গৈছে গোমাংস কিন্তু আমি ঘটনাটো হ'ল যদি আমাক গোমাংস বন্ধ কৰিব দিছে চৰকাৰৰ ফালৰ পৰা এখন জাননী দিব লাগিছিল জাননী দিলে আমি চৰকাৰৰ অৰ্ডাৰত আমি সহমত হৈ কিনে আমি গোমাংস বন্ধ কৰি দিলোঁ হয় কিন্তু তেওঁলোকে আমাক কোনো ধৰণৰ আগতীয়াকৈ অৱগত নকৰাকৈ অপংকৈ প্ৰশাসন পঠাই দি কেনে এই ধৰণৰ কৰাটো আমি যেন এক প্ৰকাৰ এটা আচৰিত হৈছোঁ আৰু লগত